ভালে আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আশা কৰোঁ আপোনালোকে ভাল পাব আজি মই ক্লাছ 7ৰ এটা পাঠ কালিকা লগা পাট কাপোৰৰ নামৰ পাঠটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াৰ প্ৰশ্ন উত্তৰসমূহ পাঠ নম্বৰ 2 আশা কৰোঁ আপোনালোকে উপকৃত হ'ব নিজৰ সন্তানৰ ক্ষেত্ৰত আৰু যিয়ে ক্লাছ 7ত পঢ়ি আছে তেওঁলোকে চালেও যথেষ্ট উপকৃত হ'ব আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ মই 2 নম্বৰ প্ৰশ্নটো লৈছোঁ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নটো কৈছে চহকী মানুহজন কোন দেশৰ আছিল উত্তৰটো হৈছে চহকী মানুহজন আছিক দেশৰ আছিল খ নম্বৰটো কৈছে চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল উত্তৰটো হ'ব চহকী মানুহজনৰ ছোৱালীজনী এজন দেখনীয়াৰ ল'ৰাৰ লগত বিয়া হৈছিল গ নম্বৰ প্ৰশ্নটো হৈছে ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল উত্তৰটো হৈছে ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা পাট কাপোৰ দিয়া হৈছিল ঘ নম্বৰ হৈছে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল উত্তৰটো হৈছে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব ঙ নম্বৰ হৈছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন উত্তৰটো হৈছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী ছোৱালীবিলাক হয় প্ৰথম 6 নম্বৰ হৈছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি ক'লৈ গৈছিল উত্তৰটো হৈছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি ওচৰৰ জান এটাত চেপা বা খোকা পাতি মাছ ধৰিবলৈ গৈছিল দ্বিতীয় 6 নম্বৰটো কৈছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল উত্তৰটো হৈছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল 4 নম্বৰ হৈছে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা সুসজ্জিত ধনী সুঠাম আৰু দেখিবলৈ ধুনীয়া বহুত চলি থকা প্ৰচলিত মানে কি চলি থকা দেখনীয়াৰ মানে সুঠাম আৰু দেখিবলৈ ধুনীয়া চহকী মানে হৈছে ধনী সুশোভিত মানে হৈছে সুসজ্জিত সৰহ মানে হৈছে বহুত 3 প্ৰশ্ন উত্তৰখিনি অকণমান যিহেতু দীঘল হ'ব সেইকাৰণে মই এই ভিডিঅ'টোত আপোনালোকৰ আগত দাঙি ধৰা নাই 7 নম্বৰ প্ৰশ্নটো চাওঁ আহক তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা মই ঘৰলৈ যাম এইটো হৈছে সমাপিকা ক্ৰিয়া ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ এইটো হৈছে সমাপিকা ক্ৰিয়া পুৱা শুই উঠি মই বকুল ফুল বুটলিম এইটো উঠিটো হৈছে অসমাপিকা ক্ৰিয়া বুটলিমটো হৈছে সমাপিকা ক্ৰিয়া মা দেউতাই সদায় খবৰ কাগজ পঢ়েটো হৈছে সমাপিকা ক্ৰিয়া স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ আহিটো হৈছে অসমাপিকা ক্ৰিয়া এতিয়া সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া কাক বোলে তাকে চাওঁ আহকচোন জীয়েক জোঁৱায়েকে কাপোৰখন সযত্নে ৰাখিলে এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব জীয়েক আৰু জোঁৱায়েক ঘৰৰ গৰাকী হ'ল ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফৰ পদকেইটাই কিবা কাম বা কাৰ্য হোৱা বা কৰা বুজাইছে এনেদৰে যি পদে কোনো কাম বা কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে ক্ৰিয়াপদ হৈছে দুবিধ সমাপিকা আৰু অসমাপিকা ক্ৰিয়া যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে যি ক্ৰিয়াই
বাক্যটো সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে। যেনে 1 নম্বৰ হৈছে জীয়েক জোঁৱায়েকে কাপোৰখন সযত্নে ৰাখিলে কামটো কৰিলে, সেয়া হৈছে সমাপিকা ক্ৰিয়া। 2 নম্বৰটো কৈছে এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব। ওপৰৰ বাক্যটো ডাঙৰ হৰফেৰে লিখা নপঢ়াকৈ আৰু দিলে পদ দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। এনেদৰে যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। এই ক্ৰিয়াকেইটাই বাক্যটোৰ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ নকৰিলে, সেইবাবে এনে ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। দেখিছে নহয়, নপঢ়াকৈ হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব কৈছে। বুজি পালে নহয় আপোনালোকে? 6 নম্বৰ প্ৰশ্নটো চাওঁ। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা। সমাপিকা ক্ৰিয়া। আছিক দেশত এজন বৰ ধনী মানুহ আছিল। এইটো হৈছে সমাপিকা ক্ৰিয়া। 2 নম্বৰটো হৈছে মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। সমাপিকা ক্ৰিয়া। অসমাপিকাটো হৈছে কাপোৰখন তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক মাতিলে। 2 নম্বৰ হৈছে কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। অসমাপিকা ক্ৰিয়া। এয়া লিখি ৰখা হৈছে। আখৰবোৰ দেখি আপোনালোকে নেহাঁহিব দেই, কিতাপখনত অলৰেডি লিখি থোৱা আছে, ষ্টুডেণ্টৰ হয় যিহেতু। মই আপোনালোকক দেখাইহে গৈছোঁ। এয়া শব্দৰ অৰ্থ জানো আহকচোন। চহকী মানে হৈছে ধনী, দেখনীয়াৰ মানে সুঠাম আৰু দেখিবলৈ ধুনীয়া, বন কৰা মানে বেজীৰে গুণাৰ ফুল তুলি সুশোভিত কৰা, ৰূপান্তৰিত মানে হৈছে গঢ় বা আকাৰ সলনি হোৱা, পেৰা মানে হৈছে ধন বস্তু সুমুৱাই থোৱা সঁচাৰ লগোৱা বা নলগোৱা কাঠৰ বাকচ, জকমকীয়া হৈছে নানা ৰঙৰ জিলিকনি থকা, চকমক কৰা, প্ৰচলিত মানে চলি থকা, সুশোভিত মানে সুসজ্জিত, অতি শোভাযুক্ত, সৰহ মানে অধিক, বহুত, অনেক ইত্যাদি। এয়া আছিলে কালিকা লগা পাটৰ কাপোৰৰ প্ৰশ্ন উত্তৰ কেইটামান শ্বৰ্টকৈ মই ক'লোঁ। চমুকেইটা ক'লোঁ, আচলতে দীঘলকেইটা যিহেতু মই লিখি ৰখা নাই সেইকাৰণে আপোনালোকৰ আগত আগবঢ়োৱা নাই। প্ৰয়োজন হ'লে নিশ্চয় ক'ম। এইটোকে মই আপোনালোকৰ আগত আগবঢ়ালোঁ। কেনে হৈছে জনাবচোন। কিবা ভুল হৈছে যদি আঙুলিয়াই দিব দেই। আৰু আজিলৈ আহিছে তেনেহ'লে ধন্যবাদ।